আমাৰ যিমান সাংবাদিক বন্ধুসকল আছে সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1966 চনত আজিৰ দিনতে আমাৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া গঠন হৈছিলে আৰু সেইদিনৰ পৰা আমি নেশ্যনেল প্ৰেছ ডে আমি মানি আহিছোঁ। গতিকে বহুত বহুত শুভেচ্ছা আপোনালোকক আৰু বিশেষকৈ আজি আপোনালোকক ইয়াতে মই মাতাৰ কাৰণ হৈছে যে আমি আচলতে বিচাৰিছিলোঁ যে ডিচেম্বৰ মাহৰ যিহেতু আমাৰ চৰকাৰৰ 4 বছৰ পূৰ্ণ হ'ব আৰু মই একেবাৰে গোটেইখিনি খতিয়ান লৈ ফালে এই 4 বছৰত আমাৰ গভৰ্ণমেণ্টে কি কৰিলে, মই EM হিচাপে কি কৰিলোঁ আৰু MCLA হিচাপে মোৰ সমষ্টিত কি কৰিলোঁ, এইবিলাক গোটেইখিনি তথ্য আপোনালোকৰ আগত মানে দাঙি ধৰিব বিচাৰিছিলোঁ। যদিও সংবাদ মাধ্যমত কিছুমান কথা মই জানিবলৈ পাই ফালে অলপ আগতীয়াকৈ আপোনালোকক মাতিবলগীয়া হ'ল। চ' প্ৰথমে মই বিচাৰিছোঁ যে ইতিমধ্যে আমি 4 বছৰৰ ডাটাখিনি আমি তৈয়াৰ কৰিছোঁ যে মই এই 4 বছৰত কিমান কিলোমিটাৰ ৰাস্তা বনালোঁ, এই 4 বছৰত কিমানটা কালভাৰ্ট বনালোঁ, কিমানখিনি কাম কৰিলোঁ, PMAY ঘৰ কেইটা হ'ল, কিমান ইনকমপ্লিট আছে, কি কাৰণত ইনকমপ্লিট আছে, এনেকৈ ডেভেলপমেণ্টৰ যিখিনি কাম সেইখিনি এটা মই নিশ্চয়কৈ 4 বছৰত ৰাজ্যক খতিয়ান দিবলৈ ওলাইছোঁ আৰু সেইটো তথ্যখিনি আপোনালোকক যুগুত কৰি দিয়া হ'ব। মই বিচাৰিছোঁ বিশেষকৈ যে নিৰপেক্ষ হিচাপে আপোনালোকে এই যে ডেভেলপমেণ্টৰ ওপৰত আচলতে মই যিখিনি তথ্য আপোনালোকক দিম সেইটোৰ ওপৰত কাম হৈছে নে নাই বা কোৱালিটি অফ ৱৰ্ক মেইনটেইন হৈছে নে নাই। কিছুমান কাম এনেকুৱা পাইছোঁ মই কোৱালিটি মেইনটেইন হোৱা নাই, সেইবিলাক কাম মই নিজে বন্ধ কৰি ৰাখিছোঁ বা বিলটো ৰখাই থৈছোঁ যে যেতিয়ালৈকে কোৱালিটিটো মেইনটেইন নহয় বিল নাপাওঁ। চ' গতিকে তেনেকৈ এটা নিকাভাৱে আমি কাম কৰিবলৈ ওলাইছোঁ আৰু এইটো ইনষ্ট্ৰাকশ্যন আমাক ওপৰৰ পৰাই আছে, আমাৰ গভৰ্ণমেণ্টৰ পৰাই আছে যে 4 বছৰত আপোনালোকে গোটেইখিনি খতিয়ান ৰাইজৰ আগত দাঙি ধৰক, কিয়নো 5 বছৰ কমপ্লিট হোৱাৰ লগে লগে বাতাবৰণটো অলপ বেলেগ হৈ যাব, ইলেকশ্যন সোমাই যাব, তেতিয়া আমি সকলোৱে ব্যস্ত হৈ যাম। গতিকে মোৰ আশা আছে আপোনালোকে সেই তথ্য লৈ ফালে মোৰ সমষ্টিত চুকে কোণে সোমাই কি ভাল হৈছে, কি বেয়া হৈছে আৰু কিমান ভাল কৰিব পাৰি বা এনেকৈ কিছুমান ৰাস্তা আছে নেকি যিবিলাক ৰাস্তা আমি যোৱা 17 বছৰ নহয়, 20 বছৰ নহয়, 70 বছৰ আগত বা কেতিয়াও নোহোৱা এনেকৈ ৰাস্তা বনাইছোঁ নেকি এই 4 বছৰত আমি, বা এনেকুৱা ৰাস্তা কিছুমান থাকি গৈছে নেকি যিবিলাক আমি এতিয়ালৈকে ঢুকি পোৱা নাই, বা এনেকুৱা অঞ্চল গাঁও কিছুমান থাকি গৈছে নেকি য'ত আমি এতিয়ালৈকে আমি গৈ পোৱা নাই বা আমি ঢুকি পোৱা নাই। গতিকে মই বিচাৰিছোঁ যে যিহেতু আপোনালোকে সংবাদ মাধ্যম বুলি ক'লে আপোনালোকে দাপোন হয়, এই ডেভেলপমেণ্টৰ দাপোনখিনি আপোনালোকে ৰাইজৰ মাজত দেখাব। গতিকে মই এইখিনি ডাটা আমাৰ হাৰ্ড কপি হওক, ছফ্ট কপি হওক, গোটেইখিনি আপোনালোকৰ আগত মই দি দিম। 4 বছৰত কিমানখিনি কৰিছোঁ বা এতিয়ালৈকে আমি কিমানখিনি কাম কৰিছোঁ। তাৰ উপৰিও মানে EM হিচাপে যিখিনি ফাণ্ড আমাৰ আহে সেইখিনি খৰচ কৰা সেইটো চবেই কৰিব, মই কৰিম। মই আজি ইয়াতে আছোঁ, ফাণ্ড আহিলে খৰচ কৰাটো মই কৰিম, কালি যদি কোনোবা বেলেগ আহে তেখেতেও সেইখিনি ফাণ্ড ন' ডাউট তেখেতে খৰচ কৰিবই। কিন্তু এপাৰ্ট ফ্ৰম ডেট তাৰ বাহিৰে কিখিনি কাম আমি কৰিছোঁ, মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰতে হওক, সংস্থাপনৰ ক্ষেত্ৰতে হওক বা বিভিন্ন দিশত আমি ছ'চিয়েলি আমি কি কাম কৰিছোঁ সেইটোৰ ওপৰত এটা আপোনালোকে ৰিপৰ্ট এটা বনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, যাতে বেলেগবিলাকে তাৰ পৰা উৎসাহ পায় আৰু আমাকোতো উৎসাহৰ প্ৰয়োজন হয়। আমি এটা সময়ত সাধাৰণ ৰাইজ আছিলোঁ, যেতিয়া আমি কিছুমান পলিটিচিয়ানবিলাকৰ তাত, কিছুমান নেতাৰ তাত, জনপ্ৰতিনিধিৰ তাত গৈছিলোঁ, তেতিয়া আমি যেতিয়া ৰেছপন্স পাই আছিলোঁ, ৰেছপন্স পোৱা নাছিলোঁ, তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে অমুক কাম আমি এদিন নেতা হ'লে কৰিম।
বা যেতিয়া আমাৰ তাত পাৱাৰ আহিব এইবিলাক কাম আমি কৰি যাম বুলি আমি এটা ভিজন লৈ ফালে পলিটিক্সত নামিছোঁ চ' আজিৰ তাৰিখত যিবিলাক নেতা আমি পাইছোঁ যিবিলাক প্ৰতিনিধি আমি পাইছোঁ জনপ্ৰতিনিধি তেখেতসকলে সকলোৱে এটা ভিজন লৈ ফালে কাম কৰি আছে আমাৰ অনাৰেবল চিফ ছাৰ তেখেতে এটা ভিজন লৈ ফালে BTRত কাম কৰি আছে আৰু এই চেঞ্জেছটো আমি হঠাতে দেখা নাপাম আমি এতিয়া লাহে 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 চেঞ্জেছবিলাক আমি পৰিৱৰ্তনবিলাক দেখা পাইছোঁ বিভিন্ন ক্ষেত্ৰত আগতে কোনো ধৰণৰ মানে কোচিঙৰ পৰা আদি কৰি কোনো ধৰণৰ এইবিলাক হোৱা নাছিলে আগতে ডেভেলপমেণ্ট মানে আমি প্ৰায় দেখা পাইছিলোঁ যে স্কিমখিনি ৰূপায়ণ কৰিব লাগে ইমানে এইটো আৰু তাতে আৰু কোনো ধৰণৰ কোৱালিটি মেইনটেইন হোৱা নাছিলে আপোনালোকক এটা ইণ্টাৰেষ্টিং কথা মই জনাব বিচাৰিছোঁ যে মোৰ ষ্টাফবিলাকক BTCৰে কিছুমান কৰ্মচাৰীসকলে বা ষ্টাফবিলাকে কৈছিলে যে আপোনালোকে MCLAD কাম কিয় কৰে আমাৰ ষ্টাফবিলাকে সুধিছিলে যে MCLADৰ ফাণ্ডৰ কাম কিয় নকৰিম বোলে নহয় আগততো এইবিলাক কৰা হোৱা নাছিলে ডাইৰেক্ট বিল উঠাই আছিলে তো আপোনালোকে ভাবি চাওক আগতে কি হৈ আছিলে সেইকাৰণে মই বিচাৰিছোঁ কোনোবা এজন এনেকা ওলাওক আমাৰ সমষ্টিত RTI মাৰক আমি যি তথ্য দিম সেইটো ভুলো হ'ব পাৰে RTI মাৰক MCLAD RTI মাৰক যে ইমানখিনি ফাণ্ড এল'কেট হৈছে এইটো কাম হৈছে না নাই গতিকে আমি একেবাৰে ট্ৰান্সপাৰেণ্ট কৰিব বিচাৰিছোঁ ৰাইজৰ আৰু আমাৰ ডেভেলপমেণ্টৰ মাজত এটা ট্ৰান্সপাৰেণ্ট হ'ব লাগে সকলো কথা তেখেতসকলে গম পাব লাগে আমি প্ৰত্যেক ক্ষেত্ৰত আমি মানে ট্ৰান্সপাৰেণ্ট বিচাৰি আছোঁ আৰু এই চেগতে মই এটা কথা জনাব বিচাৰিছোঁ আপোনালোকে যে বহুতে মানে এনেকৈ হয় যে বিৰোধীয়েতো সদায় মাতিবই বিৰোধীয়ে ক'বই আপুনি কলিজা পুৰি ফেলে খুৱাই দিলেও ক'ব যে নাই নিমখটো কম হৈছে বুলি গতিকে বিৰোধীৰ কাম মোৰ স্বভাৱে আছে আৰু মই আশীষ চাচনি ইমান লেভেললৈকে হৈ যোৱা নাই যে মই তাৰ লগত কৰি থাকিম বুলি চ' এইটো এলিগেশ্যনবিলাক লগাবই আগতো লগাইছে আমাৰ বিভিন্ন কামবিলাকত বাধা সৃষ্টি কৰে আৰু মানে এইটোও নাভাবে যে কিহৰ কাৰণে এইটো পৰিৱেশটো হ'ল আপুনি ভাবি চাওক এই জগন্নাথ মন্দিৰটোক লৈ ফালে আমি কিমান এটা ভাল চিন্তা কৰিছোঁ যে মন্দিৰো লাগে আমাক ভৱনটোও লাগে আৰু যেনেকৈ ৰাইজ কৈ আছে তেনেকৈ কৰি দি আছোঁ যে মাটিটো পাৰ্মিশ্যন বিচাৰি দে ঠিক আছে GM ক'লোঁ আমাক মাটিটো দিয়ক মন্দিৰ বনাম GM ক'লে যে ঠিক আছে মোৰ অমুক কাম কৰি দিব আপুনি মই মাটিটো দি আছোঁ মানে বাগানৰ পানীখিনি আউটলেট হ'ব লাগে সেইখিনি কামটো আপুনি কৰি দিয়ক মাটিটো লৈ যাওক বুলি ক'লে মই কৈছোঁ ঠিক মাটিটো মোৰ কাৰণে লোৱা নাই না মন্দিৰ বনাবৰ কাৰণে লৈছোঁ কিমান ধুনীয়াকৈ পৰিৱেশ এটা চলি আছে যে মন্দিৰটোও হৈ যাব ভৱনটোও হৈ যাব আৰু ভৱনটো কোনো হাতীগড়ৰ বাহিৰত নহয় না যে হাতীগড়ৰ বস্তুটোক মই বাহিৰত লৈ গ'লোঁ আৰু কিয় ল'ম হাতীগড়ৰ নামতে আহিছে এইটো চ' এনেকৈ ইছ্যুবিলাক এইটোতো ইছ্যুত কোনো বেছ নাই যে বেলাকুটিৰ ভৱনটো তাতে লৈ গ'লে এইবিলাক কিবা বেছ নেকি আৰু ইয়াৰ আগতো এলিগেশ্যনবিলাক লগাইছিলোঁ এনেকৈ মদ বন্ধ কৰাটো এইটো কিন্তু আজিও মই সেইটো পক্ষত আছোঁ মদটো বন্ধ হ'ব লাগে মানে জাতিটো শেষ কৰি আছে মদটো কিন্তু এই যে যেনেকৈ প্ৰতিবাদবিলাক কৰে মদ বন্ধ কৰিব ওলালেও প্ৰতিবাদ কৰে ইলিচিয়েট লিকাৰবিলাক আমাৰ গোটেই সমাজক শেষ কৰি আছে আপোনালোকে জানিব 60% উইডো আছে হাতীগড়ত বিধৱা 60% কিয় জানে যিমান সকলৰ ঘনীয়েক মানে গিৰিয়েকবিলাক ঢুকাইছে তাৰে ভিতৰত 80% মদ খাই পেলাই মৰিছে চ' এইবিলাক চিন্তা কোনে কৰিব মদ মানে ৰাতিপুৱাৰ পৰা মদ খোৱাবিলাকে চিন্তা নকৰিবতো এইবিলাক উল্টা বাধাহে দিব চ' গতিকে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ যিবিলাক এলিগেশ্যন লগাইছে ভুৱা এলিগেশ্যন লগাইছে আৰু এইবিলাক পলিটিকেল ইছ্যু ইয়াতে অলৰেডি পলিটিক্স সোমাই গ'ল মানে আজিকালি তিলক তাল কৰাটো বহুত সহজ হৈ যায় আৰু চান্স বিচাৰি থাকে অপজিশ্যনবিলাকে কেনেকৈ ধৰিম হেমন্ত ছাৰে হওক আমাৰ মানে SSB প্ৰধানমন্ত্ৰীয়ে হওক আমাৰ অনাৰেবল চিফ ছাৰে হওক অনাৰেবল CM ছাৰে হওক সকলোকে মানে চান্স বিচাৰি থাকে ক'ত কেনেকৈ পাম কেনেকৈ নাই এনেকৈ মানে এলিগেশ্যনবিলাক লগাই থাকে এইবিলাক আমাৰ ইয়াতে মনোবলটো ডাউন নহয় আমি কাম কৰি পেলাইহে পৰিচয় দিব বিচাৰোঁ ৰাইজৰ কাম কৰি যাই থাকিম ৰাইজেতো নিজে বুজি পাব যে কাম হৈছে না নাই গতিকে ৰাইজৰ কামখিনি মই নিজে গাই ফুৰিলে নহ'ব সত্যতাটো লাগিব যে আচলতে কাম হৈছে না নাই এইটো জনাটো ৰাইজে বহুত দৰকাৰ আছে আৰু এইখিনিয়ে মই আজি আপোনালোকৰ আগত ৰাখিলোঁ আৰু বিচাৰিছোঁ যে সকলো ক্ষেত্ৰত সংবাদ মাধ্যম যিহেতু আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ
নিৰপেক্ষভাৱে আপোনালোকে নিউজখিনি দাঙি ধৰক, ভাল বেয়া সত্যতা যি আছে সকলোকে দেখুৱাওক আৰু আমাৰ কাম কৰা মোক নহয়, যোনে আচলতে কাম কৰি আছে ভিজন লৈ ফালে, আমি ব্যক্তিগত ইয়াতে সম্পত্তি গঢ়িব অহা নাই, আমি ব্যক্তিগত ইয়াতে কাম কৰিব অহা নাই, আমি ভিজনে লৈ আহিছোঁ আৰু ইতিমধ্যে 10% হ'লেও আমাৰ ভিজনটো পূৰা হৈছে। কিন্তু এটা সময়ত মানে জনপ্ৰতিনিধি হোৱা নেতা হোৱাৰ আগতে যিবিলাক সপোন চাইছিলোঁ এইবিলাক কিন্তু ষ্টাৰ্ট হৈছে, আৰম্ভ হৈছে এতিয়া আৰু বহুত কৰণীয় আছে। এইটো কাৰণে এই যে জনসাধাৰণৰ আশীৰ্বাদ আৰু ছাপৰ্টটো বহুত লাগে আমাক আৰু মাজতে এইবিলাক বাধা বিঘিনি আহি থাকিব। পলিটিক্স হয়, ইমান প্লেন নহয়তো, পলিটিক্স কেতিয়াও প্লেন নহয়, বাধা আহিব যাব, কামবিলাক কৰি গৈ থাকিম সকলোকে। হয় নাই, মইতো কৈয়ে দিলোঁ আপোনালোকক, মই এজন জনপ্ৰতিনিধি, তেখেতক কেনেকৈ প্ৰভাৱ কৰিব পাৰিম। আগৰ কথা বেলেগ হৈ যায় আৰু জনপ্ৰতিনিধি হৈ যোৱাৰ লগে লগে আপোনাৰ বহুত বস্তু কণ্ট্ৰল কৰি চলিবলগীয়া হয়, আপোনাক হজম কৰিবলগীয়া হয়। মই সংগঠনত থাকোঁতে এটা বেলেগ ৰূপ আছিলে, হয় কি নহয়? সংগঠনত থাকোঁতে মোৰ এটা বেলেগ ৰূপ আছিলে। ভাইটি মানে চবৰে, মোৰ দেউতাৰ নাম লৈছে, নিউজত বাজিছে মোৰ দেউতাৰ নাম। তেখেতে ইস্কন মন্দিৰত থাকে মংগলদৈত, দেউতাৰ নাম বাজিছে, তো ভাইটিৰ নাম কি আৰু বেলেগৰো নাম বাজি যাব, হয় কি নাই? পলিটিকেল ইমেজটো বেয়া কৰিবৰ কাৰণে এইটো কৰিছে। ব্যাঘাত নহয়, এওঁলোকে এটা গ্ৰাছ লেভেল ৰুট লেভেলৰবিলাকে এনেকৈ হয় যে এওঁলোকে এটা সদায় চেষ্টা কৰে, এটা পাৰ্টীয়ে সদায় চেষ্টা কৰে যে আমি শাসনত কেনেকৈ আহিম। তো শাসনত আহিবৰ কাৰণে পইণ্ট লাগিব, এওঁলোকক বদনামটো গাবই লাগিব না ৰাইজৰ মাজত। এতিয়া যদি মই কৈ আছোঁ, ৰাইজৰ সহযোগত মই ভেলাকুটিত মন্দিৰটো যদি বনাই দিওঁ, ৰাইজে বেলেগ পাৰ্টিক ভোট দিবনে? যে ইমান বছৰে ইয়াতে জগন্নাথ মন্দিৰ হোৱা নাছিলে, EMA আমাৰ সহযোগত বনাই দিলে, তো ৰাইজটো আমাৰ লগত হৈ গ'ল না। তো ইহঁতৰ দোকান চলিব নেকি? জ্বলনটো হ'ব না। এই যে পলিটিক্সত জ্বলনটো বহুত হয় আৰু এইটো মানে অপ্ৰিয় সত্য কথা যে এই আগুৱাই গৈ আছে, এইটো ইমান ডাঙৰ ইছ্যু, এইটো সমাজৰ গোটেই ভেলাকুটি সমাজৰে হওক। মই যেতিয়া নিৰ্বাচনৰ আগত গৈছিলোঁ, তেখেতসকলে কিন্তু মন্দিৰৰে কথা কৈছিলে, আমাক একো নালাগে বাবা, মন্দিৰটো লাগে আমাক এতিয়ালৈকে। তো সেই মানে ক্ৰমাৎ মাটিৰ ইছ্যু আছিলে, ছল্ভ কৰি দিলোঁ, এই গ্ৰাউণ্ডটো ক্লিয়াৰ কৰি দিলোঁ। এতিয়া আমাক তাতে কি শুভাৰম্ভ কৰিব লাগে, মানে ফাউণ্ডেশ্যন ষ্টোন দিব লাগে। এইটো কাৰণেহে সেইদিনা মিটিংটো আছিলে, বুজিলে? তো অবভিয়াছলি পলিটিকেল পাৰ্টিয়েতো সেইটো কৰিব পাৰে। গ্ৰাছ লেভেলত চাব, মিত্ৰতাটো আমাৰ কি ধুনীয়াকৈ চলি আছে, কিন্তু গ্ৰাছ লেভেলত অলপ এনেকুৱা খেলি মেলি লাগিছে। এইটো কথা মই কিন্তু চিফ ছাৰক অৱগত কৰাইছোঁ আৰু তেখেতে একশ্যনো লৈছে। আৰু এইটো অবভিয়াছলি মই এটা আপিল কৰিছোঁ তেখেতক যে এনেকুৱা বহুত ভাল ল'ৰা আছে, UPPLত বহুত ভাল ল'ৰা আছে, শিক্ষা দীক্ষা থকা ল'ৰা আছে, ছ'চিয়েল মাইণ্ডেড ল'ৰা আছে, তেখেতসকলক এনেকুৱা দায়িত্ববিলাক দিব লাগে। ভাইচ চেয়াৰমেনে হওক, চেয়াৰমেনে হওক, যিয়ে হওক, এনেকৈ এণ্টি ছ'চিয়েল মানুহক দিব নালাগে, য'ৰ পৰা মানে সমাজৰ অপকাৰ হয়। সেইটোৱে কথা মই আপিল কৰোঁ।